মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ পাঠ্যপুথিৰ লেসন নম্বৰ 13ৰ দ্য ৱাইজাৰ্ড হু লিড আপ দ্য ৱৰ্ল্ড এই ইংৰাজী পাঠটি আলোচনা কৰি আছিলোঁ। আমি অসমীয়াত বুজি আছিলোঁ। আমি প্ৰথম প্ৰেগাপ আৰু দ্বিতীয় প্ৰেগাপ দুটা ভিডিঅ'ত আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজিলৈ আহা আমি এই পাঠটিৰ তৃতীয় প্ৰেগাপটো আলোচনা কৰোঁ। তৃতীয় প্ৰেগাপটিত I'll learn to be independent at a young age. I'll learned L-E-A-R-N learn মানে শিকা ed লাগি যোৱাৰ লগে লগে simple past tense গুচি যাব। learned শিকিছিল, to be হ'বলৈ, independent স্বাধীন হ'বলৈ শিকিছিল। এটটো বুজাইছে এজন ইয়ং, এজন বা এটা ইয়ং এজ ডেকা বয়সতে তেওঁ আলে ডেকা বয়সতে স্বাধীন হ'বলৈ শিকিছিল, আনৰ ওপৰত নিৰ্ভৰ কৰা নাছিল। He started selling newspapers to the passengers of the Grand Trunk Railroad line at the age of 12. He started start মানে আৰম্ভ কৰা, started মানে আৰম্ভ কৰিছিল, simple past tense। selling বেচিবলৈ, নিউজপেপাৰ তেওঁ নিউজপেপাৰ বেচিবলৈ আৰম্ভ কৰিছিল অৰ্থাৎ বেচিছিল নিউজপেপাৰ্ছ। ৰিল নম্বৰত আছে টু দ্য পেচেঞ্জাৰ সকললৈ অৰ্থাৎ পেচেঞ্জাৰ সকলক বেচিছিল, পেচেঞ্জাৰ মানে যাত্ৰীসকলক। অফ দ্য গ্ৰাণ্ড ক'ত বেচিছিল, অফ ৰ বুজাইছে গ্ৰাণ্ড ট্ৰাংক ৰেল ৰোড লাইন, এই গ্ৰাণ্ড ট্ৰাংক ৰেল ৰোড লাইনৰ তেওঁ এট প্ৰিপজিশ্যন হিচাপে হৈছে এট বছৰত, দ্য এজ অফ 12 12 বছৰত তেওঁ গ্ৰাণ্ড ট্ৰাংক ৰেল ৰোড লাইনত পেচেঞ্জাৰ সকলক নিউজপেপাৰ বেচিবলৈ আৰম্ভ কৰিছিল। Later he published a newspaper named the Grand Trunk Herald. Later পাছত তেওঁ publish মানে উলিয়াইছিল, প্ৰকাশ কৰিছিল এটা নিউজপেপাৰ বাতৰি কাকত, যাৰ নাম আছিল গ্ৰাণ্ড ট্ৰাংক হেৰেল্ড। কি নাম ৰাখিছিল, হেৰেল্ড ৰাখিছিল। নিউজপেপাৰৰ নাম কি ৰাখিছিল, পাছত তেওঁ এখন নিউজপেপাৰ প্ৰকাশ কৰিছিল, নাম আছিল গ্ৰেণ্ড ট্ৰাংক হেৰেল্ড। A1 did not only sell newspapers on the train. Ald did not simple past tense যেতিয়া ননস বাক্য কৰা হয়, নহয় বাক্য কৰা হয় তেতিয়া ডিডৰ সহায় লোৱা হয়। ডুৰ past tense did not। Ald did not only তেওঁ মাত্ৰ sell বেচা নাছিল, নিউজপেপাৰ্ছ তেওঁ মাত্ৰ বাতৰি কাকতেই বেচা নাছিল, অন দ্য ট্ৰেইন ৰেলত তেওঁ অকল বাতৰি কাকতেই বেচা নাছিল। হি অলছো তেওঁ আৰু সেট আপ বহুৱাইছিল এ লেবৰেটৰী এটা বিজ্ঞানৰ পৰীক্ষাগাৰ, ইন ওৱান অফ
baggage cars. In one of baggage cars, অৰ্থাৎ মালবাহী সেই ডবাবোৰৰ এটা ডবাত of train, ৰেলৰ মালবাহী ডবাবোৰৰ এটা ডবাত তেওঁ লেবৰেটৰী এটা সেটআপ কৰিছিল, অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষাগাৰ এটা বহুৱাইছিল। There he used to conduct chemical experiments. There, তাত he used, তেওঁ ব্যৱহাৰ কৰিছিল to conduct মানে আচৰণবোৰ জানিবলৈ কেমিকেল মানে ৰাসায়নিক পদাৰ্থৰ আচৰণবোৰ জানিবলৈ তেওঁ কি কৰিছিল? এক্সপেৰিমেন্ট কৰিছিল, তেওঁ পৰীক্ষা নিৰীক্ষা কৰিছিল যে কোনটো মৌলই কেনেকুৱা ধৰ্ম দেখুৱায় তাক পৰীক্ষা কৰিবলৈ তেওঁ এই বেগেজ কাৰৰ সেই লেবৰেটৰীটো ব্যৱহাৰ কৰিছিল, মানে এক্সপেৰিমেন্ট কৰিছিল, এক্সপেৰিমেন্ট পৰীক্ষা নিৰীক্ষা। One day, because of one failed experiment, the baggage car caught fire. One day, এদিনাখন, because of one failed experiment, এটা সফলমূলক পৰীক্ষাৰ কাৰণে, অৰ্থাৎ এটা অসফল পৰীক্ষাৰ কাৰণে বেগেজ কাৰ সেই মালবাহী ডবাটোত ক'ত লাগিছিল? ফায়াৰ, জুই। এদিনাখন অসফল পৰীক্ষাৰ বাবে বেগেজ কাৰটোত জুয়ে ধৰিছিল। পৰীক্ষাৰ কাৰণে মালবাহী ডবাটোত জুয়ে ধৰিছিল। The conductor became angry and threw him off the train. The conductor মানে পৰিচালকজনে, ট্ৰেইন পৰিচালকজনে, became মানে হৈ আহিছিল, angry খং উঠিছিল, became angry মানে খং উঠিছিল, সিম্পল past tense আছে, become মানে হৈ থকা আৰু became মানে উঠিছিল, angry খং উঠিছিল, and আৰু throw past tense threw মানে দলিয়াই দিছিল, him ঠেলি দিছিল, তেওঁক ঠেলি দিছিল, দলিয়াই দিছিল, him তেওঁক অফ দ্য ট্ৰেইনৰ পৰা তেওঁক কি কৰিছিল? নমাই দিছিল, দলিয়াই মানে ঠেলি নমাই দিছিল খঙতে। তেওঁক যেনেকৈ আমি যেতিয়া খং উঠো ট্ৰেইনৰ পৰা তেতিয়া আমি টানি আনি নমাই দিওঁ, সেই টানি আনি তেওঁক নমাই দিছিল। This affected his already weak hearing ability. This affected এই প্ৰভাৱে, this মানে এই প্ৰভাৱে his তেওঁৰ already আগতীয়াকৈ বা already মানে সঁচাকৈ, already মানে সঁচাকৈ হৈ যোৱা, উইক দুৰ্বল হৈ গৈছিল, হিয়াৰিং এবিলিটি শুনাৰ সক্ষমতাটো তেওঁৰ দুৰ্বল হৈ গৈছিল, তেওঁ বৰ দুৰ্বল হৈ গৈছিল এই ইফেক্টৰ কাৰণে, এই জুই লগা ইফেক্টৰ কাৰণে তেওঁৰ প্ৰভাৱ পৰিছিল। কেমিকেল এক্সপেৰিমেন্ট যেতিয়া জুই লাগিছিল তেতিয়া সেই এক্সপেৰিমেন্টৰ কাৰণে তেওঁ কি কৰিছিল? তেওঁৰ কণ্ডাক্টৰজনে, অৰ্থাৎ ট্ৰেইনৰ কণ্ডাক্টৰজনে তেওঁক ওলাই খেদি দিছিল, খঙতে টানি ওলাই খেদি দিছিল, দলিয়াই দিছিল, আৰু এই ইফেক্টটো, এই এক্সপেৰিমেন্টবোৰ কৰি থকাৰ ইফেক্টৰ কাৰণে তেওঁৰ শুনাৰ সক্ষমতাটো কমি গৈছিল। আজিলৈ হ'ব মই এই পেৰাগ্ৰাফটো ইয়াতে ৰাখিলোঁ। নেক্সট পেৰাগ্ৰাফটো নেক্সট ভিডিঅ'ত আগবঢ়াম। যদি ভিডিঅ'সমূহ চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰো কৰি দিবা। যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব নেক্সট পেৰাগ্ৰাফত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ। বাই।